আপোনালোকে কি ভাবে নেজানো, মোৰ হিচাপত জুবিন দা জীয়াই থাকোঁতে যি সন্মান দিব লগা আছিল, যদি তেখেতক দিয়া নহ'ল, তেনেহ'লে এতিয়া যদি দিব বিচাৰে, তেনেহ'লে সেই সন্মান তেখেতৰ পিতৃক দিয়ক। তেখেতৰ দেউতাক এতিয়া জীয়াই আছে, তেখেতৰ দেউতাকক দিয়ক। এটা সন্তানৰ গাৰ্জেন হৈছে সেই সন্তানটোৰ মাক দেউতাক। যিহেতু জুবিন দাৰ মাক বহুত আগতেই স্বৰ্গলৈ গ'ল, এই পৃথিৱীত নাই, কিন্তু তেখেতৰ দেউতাক এতিয়ালৈকে আছে। যদি জুবিন দাক কিবা দিব বিচাৰে, জুবিন দাক কিবা সন্মান দিব বিচাৰে, তেনেহ'লে সেই সন্মান বৰ্তমান তেখেতৰ দেউতাকে পাব লাগে আৰু তেখেত পাবলগীয়া। তাৰপিছত সেই সন্মান, সেই বস্তু সিহঁতৰ পাৰিবাৰিক কথা, গৰিমা বৌসতি ভাগ কৰে, কিবা কৰে, সেইবিলাকৰ কথা ক'বলৈ নাযাওঁ। কিন্তু তেখেতৰ দেউতাক আছে। এতিয়া জুবিন দাৰ যদি কোনোবা গাৰ্জেন আছে বুলি ক'বলৈ যাওঁ, পোনপ্ৰথমে তেখেতৰ দেউতাক, গৰিমা বৌ নহয়। কথাটো কিছুমানে বেয়া পাব পাৰে, কিন্তু সঁচা কথা। তেখেতৰ দেউতাক জীয়াই আছে, কিবা সন্মান দিব লগা আছে যদি দেউতাকক দিয়ক, আৰু তাৰ পিছত তেওঁলোকে কিবা ভাগ কৰে, কিবা কৰে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া নাই। যদি আপোনালোকে একমত, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। জয় জুবিন দা।